Hey everybody, welcome. মই কিশোৰ তেতিয়ালৈকে ঠিকে আছিল যেতিয়ালৈকে আমি ভাবিছিলো যে গ্ৰেড 3 যেটো সিলেবাস হেতু আগৰ যোৱা বছৰ যেটো সিলেবাস আছিল তাৰ লগত সেম হ'ব আৰু যেতিয়া সিলেবাসটো ওলালে তেতিয়া গম পোৱা গ'ল যে বাকিবিলাকটো সব ঠিক আছে মানে অলমোস্ট সেমে আছে চেঞ্জেছ বিলাক কৰা হ'ল ইংলিশত আগৰে 30 মান মাৰ্কস আহিছিল আৰু এতিয়া গবলে টোটাল মাৰ্কস 60 আহিব 10 মাৰ্কস আহিব জেনাৰেল ইংলিশ আৰু 25টা কোৱেশ্চন আহিব যত ইনক্লুড থাকিব ৰিডিং কম্প্ৰিহেনশন আৰু সেকেন্ড ইংলিশ ল্যাঙ্গুৱেজ আগতে মানে কি আমাৰ ম্যাক্সিমাম স্টুডেন্টে ইংলিশটো ইমান বেছি গুৰুত্ব নিদিয়ে এনেকে ভাবি যায় যে ৰিজনিং ম্যাথছ জিকে এবিলাকটো পঢ়িছোৱে ইংলিশৰ যিকেইটা কোৱেশ্চন আছে দেখিম বাৰু যিকেইটা পাৰো পাৰিম আৰু যিকেইটা নোৱাৰো টুক্কা লগাই থৈ গুচি আহিম সো সেই সকলৰ কাৰণে এতিয়া এটো বহুত টাফ হৈ গৈছে আৰু যি সকল ক্যান্ডিডেট ইংলিশত ভাল নহয় ম্যাক্সিমাম এক্সামত এনেকে টুক্কা লগাই পেলাই আগতে পাস কৰিছে বা তেনেকে এপিএ কৰিছে তেওঁলোকৰ কাৰণে অলমোস্ট গ্ৰেড 3 এক্সামটো মানে ফেল কৰিব যে হেতু নিশ্চিত কাৰণ 60 মাৰ্কস ইজ নট এ জোক অলমোস্ট 175 or 35% মাৰ্কস ইংলিশে আহিব গটিকে এইটো টপিকৰ ওপৰত ডিসকাস কৰিব লগিয়াটো বহুত ইম্পৰ্টেন্ট হয় ইংলিশৰ যেটো সিলেবাস আছে হেতু দুটা পাৰ্টত ডিভাইড হৈ আছে মই এটা লিখি দিছো এটা হৈছে জেনাৰেল ইংলিশ আৰু সেকেন্ডটো হৈছে ৰিডিং কম্প্ৰিহেনশন ৰিডিং comprehension plus English language ইয়াত আহিব 10 মাৰ্কস 10 টা কোৱেশ্চনৰ কাৰণে আৰু ইয়াত আহিব 25 টা কোৱেশ্চনৰ কাৰণে 50 মাৰ্কস এই গুটেখিনিত এই গুটে সিলেবাসটো কোনবিলাক সাব টপিক ইনক্লুড হৈ থাকিব মই হেকিটা লিখি দিছো পেন পেপাৰ লৈ লব লিখি ৰাখিলে আপোনালোকৰ কাৰণে ভাল হ'ব ফাৰ্স্ট প্ৰিপজিশন সেকেন্ড ভার্ব কারেকশন থার্ড টেন্স ফোর্থ নেৰেশন থাকিব ইয়াত fifth spotting errors মানে সেন্টেন্স বিলাক ভুলকে দিয়া থাকে তাৰ ভিতৰত কোনটো এৰর আছে হেবলা উলিয়াবলৈ কয় spotting errors 6 number এব fill in the blanks কোনটো appropriate word হ'ব ইয়াত আৰ্টিকল থাকিব পাৰে fill in the blanks fill in the blanks 6 number 7 আহিব improvement of sentences improvement of sentences 8 number আহিব synonyms 9 number আহিব antonyms আৰু 10 number একবাৰ শেষৰটো হ'ব reading comprehension reading comprehension passages সব এইখিনি 1 ৰ পৰা 7 লৈকে যিখিনি আছে ন 1 ৰ পৰা 7 লৈকে মই যিকিটা পইণ্ট লিখিছো প্ৰিপজিশন ভার্ব টেন্স নেৰেশন স্পটিং এৰর ফিল ইন দা ব্ল্যাঙ্কস ইমপ্ৰুভমেন্ট অফ সেন্টেন্সেস আপুনি যদি ক্লাস 10 লৈকে যিখিনি ইংলিশ আছে সেইখিনি যদি আপুনি ভালকে আগতে পঢ়িছে গ্ৰামাৰখিনি হক তেনেহলে ইয়াৰ পৰা আপুনি ভালেখিনি মাৰ্কস উঠাব পাৰিব আৰু ক্লাস 10 ৰ গ্ৰামাৰখিনি যদি আপোনাৰ ক্লিয়াৰ নাই কিয়া এইখিনি আপুনি কেনেকৈ ক্লিয়াৰ কৰিব তাৰ মই আইডিয়াটো আপোনালোকক দি দিছো যেটো মই নিজেও ইউজ কৰিছিলো মই নিজৰ এক্সপেৰিয়েন্স ফালৰ পৰা কৈ আছো দে এইখিনি আপুনি কেনেকৈ ক্লিয়াৰ কৰিব পাৰিব মই স্ক্ৰিনত এটা ভিডিও স্ক্ৰিনশ্বট দিছো আপুনি চাই লব 120 ৰুলস অফ গ্ৰামাৰ 120 ৰুলস অফ গ্ৰামাৰ এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হয় 120 টাৰ পৰা 12 আৱাৰ্ছ এই ভিডিও হয় এটো এই ভিডিওটো কমপ্লিট কৰোতে হয়তো আপোনালোকৰ 2 দিন মান সময় লাগি যাব কিন্তু স্কিপ নকৰিব মই নিজে এই ভিডিওটো কমপ্লিট কৰিছো আৰু কিমান হেল্পফুল মই বুজি পাওঁ সেইকাৰণে দিছো এই ভিডিওটোৰ ৰিকমেন্ডেশন আপোনালোকক কাৰণ এনেকুৱা মানে কি হয় এনেকুৱা সোর্স মই একো পোৱা নাই যেটো সোর্সত এই সকলোবিলাক ইনক্লুড থাকিব সো জোৰ পৰা আপুনি যেনেকৈ ক্লিয়াৰ কৰিব পৰা সিম্পল ওয়েটো আছে সেই তাকেটো মই কৈছো এই ভিডিওটো কমপ্লিট কৰিব
আৰু যদি আপোনালোকে স্কিপ নকৰে ভালকৈ মনোযোগ দি চাই বা পঢ়ে তেতিয়া আপোনালোকে এইখিনি ক্লিয়াৰ কৰিব পৰা মানে যেটো নলেজ সেই ভিডিওটোৰ পৰা আপুনি পাই যাব কিন্তু সেই ভিডিওটোত সিনোনিমছ এন্টোনিমছ সমাৰ্থক শব্দ বিপৰীত শব্দ আৰু ৰিডিং কম্প্ৰিহেনশন পেজেছৰ ওপৰত আপুনি একো আইডিয়া নাপাব সেই ভিডিওটোত তেনেকুৱা একো নাই জ্ঞান ইয়াৰ কাৰণে কি কৰিব লাগিব যেতিয়া আপোনালোকে এইখিনি কমপ্লিট কৰিব ন 120 ৰুলছ অফ গ্ৰামাৰ তাৰ পাছত আপোনালোকে APSC CGL আৰু CHSL এই তিনিওটা এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰবিলাক সলভ কৰিব লাগিব বিশেষকৈ ইংলিছৰ CGLৰ যদি কম্প্ৰিহেনশন ৰিডিং কম্প্ৰিহেনশন পেজেছবিলাক আপুনি চাই তেনেহ'লে বেলেগ আৰু চাবলগীয়া একো নাথাকিব ইয়াৰ পৰা যদি আপুনি অলমোষ্ট 30টা মানৰ ৰিডিং কম্প্ৰিহেনশনৰ কোৱেশ্চনৰ এনসাৰ চাই যায় তেনেহ'লে আপোনাৰ এটা আইডিয়া আহি যাব যে ইয়াত কেনেকুৱা ধৰণৰ ৰিডিং কম্প্ৰিহেনশন কোৱেশ্চন আহে আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন তাৰ পৰা জেনেৰেট হয় আৰু এই যেটা সিনোনিমছ আৰু এন্টোনিমছ আছে ইয়াৰ কাৰণে অপচনছ একো নাইকিয়া আগৰ কোৱেশ্চনবিলাক চাব সিনোনিম এন্টোনিমছ কি আহিছে আৰু ইয়াৰ মুখস্থ কৰাৰ বাদে একো উপায় নাই কি মুখস্থও কৰিব লাগিব আৰু কি হয় মই নিজৰ অভিজ্ঞতা ফালৰ পৰা কৈছো এক্সপেৰিয়েন্সৰ ফালৰ পৰা যিমানে পঢ়া যায় তিমান কম হৈ যায় সিনোনিম এন্টোনিমছৰ কাৰণে কাৰণ ইমান ৱৰ্ড আছে সমাৰ্থক শব্দ বিপৰীত শব্দ তাৰ পৰা দুটা বা চাৰিটা কি আহিব আমি কেনেকৈ গম পাম বহুত পঢ়িবলগীয়া হয় মই নিজে পঢ়োঁতেও মই এটা স্কিপ কৰিছিলোঁ কাৰণ মই নিজেও পৰা নাছিলোঁ সিনোনিম এন্টোনিমছ ভালকৈ ক্লিয়াৰ কৰিবলৈ তথাপি CGL বা CHSLত যিবিলাক সিনোনিমছ এন্টোনিমছ আহিছে সেইবিলাক আপোনালোকে চাব কাৰণ এটো আমাৰ সেন্ট্ৰেল এক্সাম নহয় গতিকে আমি এই দুটা ওপৰতে ফোকাস কৰিলে নহব ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ওপৰত APSC প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰবিলাক অলপ চাব তেতিয়া অলপ আইডিয়া পাব মুঠতে এই 120 ৰুলছ অফ গ্ৰামাৰ এণ্ড প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ সলভ এই দুটা কৰিলে আপুনি ইংলিছত অলপমান আগুৱাই যাব পাৰিব কিন্তু যদি একো নপঢ়ি পেলাই যদি ইংলিছ পৰীক্ষা দিবলৈ মানে গ্ৰেড 3 এক্সাম দিবলৈ যায় ঘৰতে কৈ থৈ যোৱাটো ভাল হ'ব যে মই ফেল কৰিম মোৰ পৰা বেছি আশা নকৰিব কাৰণ ইমান ইজি নহয় হেৰি ইংলিছটো স্কিপ কৰি পেলাই পাছ কৰাটো ইজি নহয় মানে ইংলিছৰ বুক লিষ্টৰ কাৰণে এখন ভাল বুক ৰিকমেণ্ড কৰাটো বহুত টাফ হৈ যায় কাৰণ এতিয়া এনেকুৱা এখন কিতাপ মই পোৱা নাই যিখন কিতাপে আপোনালোকৰ এই প্ৰবলেমটো সলভ কৰি দিব যে যাতে আপুনি ইংলিছত ভাল মাৰ্কছ পাব পাৰে মোৰ তাতে 4খন কিতাপ আছে এখন ব্লেক বুক ইংলিছ এখন আৰু ইফালে এখন জেনেৰেল ইংলিছ যিখন অবজেক্টিভ জেনেৰেল ইংলিছ SP বাক্সি এখনটো বহুতে গম পায় কিন্তু এই 4খনৰ ভিতৰত এখনো কিতাপ মই ৰিকমেণ্ড কৰিব পৰা কিতাপ নহয় যাতে আপোনাৰ গোটেই ইংলিছখিনি ক্লিয়াৰ হৈ যায় তথাপি মই আপোনাক কওঁ এই কিতাপখন চাব পাৰে হা এখন ইংলিছ ফাৰ্ষ্ট চয়েস অফ ষ্টুডেণ্ট ফৰ লাষ্ট 11 ইয়াৰ্ছ ইংলিছ নিটু সিং কেপি পাব্লিকেশ্যন এই কিতাপখন কিয় ৰিকমেণ্ড কৰিছোঁ কাৰণ এই কিতাপখনে আমাৰ মানে যিখিনি হেৰি গ্ৰামাৰ ন বেছিক গ্ৰামাৰ ক্লাছ 10 লেভেলৰ গ্ৰামাৰ এই গোটেই গ্ৰামাৰখিনি এই কিতাপখনত ইনক্লুড আছে এই কিতাপখনে আপোনাক মানে অলমোষ্ট কভাৰ হৈ যাব গ্ৰামাৰখিনি সব ওপৰতে ইম্পৰ্টেণ্ট কথাখিনি ডিছকাছ কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ যদি হেল্পফুল বুলি ভাবে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব এণ্ড নতুন আকৌ ভিডিঅ' এটাত আকৌ লগ পাম মই এই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ লাভ ইউ অল